হৰি সমস্তলৈ সেৱা জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা একাধিক্ৰমে ভাগ নম্বৰ আহি 189 আহি উপনীত হৈছোঁ। আজি 189 ভাগত আমি দুভাগ ঘোষা আগবঢ়াম। সেয়াই হৈছে ঘোষা নম্বৰ 559 আৰু 560। হৰি গুণ কীৰ্তন ভাৱ ভৈৰা সংসাৰত দুৰ্লভ থাকিল কিবা সংসাৰত দুৰ্লভ থাকিল কিবা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই নামঘোষা এই ঘোষা প্ৰশংসাৰ দ্বাৰাই কৈছে, হৰিগুণ কীৰ্তনেই যি লোকৰ স্বভাৱগত পৰিণত হ'ল তাৰ বাবে এই সংসাৰত আৰু দুৰ্লভ বুলিবলৈ একো নাই। তেওঁৰ বাবে সকলো সুলভ। হৰিগুণ কীৰ্তন কৰাটো মানুহৰ স্বভাৱগত ধৰ্ম হ'ব লাগে। মানুহৰ সাধাৰণতে স্বভাৱৰ দাস। আমি মনুষ্য কেৱল স্বভাৱৰ দাস, পৰিস্থিতিৰ দাস। যেতিয়া নাম লোৱাটো মানুহৰ স্বভাৱত পৰিণত হয় তেতিয়াই তেওঁ কোনো যত্নৰ প্ৰয়োজন নাই। এই সংসাৰৰ সকলো বস্তু লাভ কৰাটো অতি সহজ সাধ্য যদিও হৰিনাম লোৱাটো পৰম দুৰ্লভ। সকলোৱে হৰিনাম ল'ব নোৱাৰে। এনে দুৰ্লভ হৰি কীৰ্তন কৰাটো যাৰ স্বভাৱ হ'ল তেওঁৰ বাবে এই সংসাৰত আৰু কোনো দুৰ্লভ বস্তু নাই। মহাপুৰুষে এনে হৰিনাম কীৰ্তন স্বভাৱজনভাৱে কীৰ্তন কৰিব পৰা লোকসকলৰ ভাগ্যক অতিকে প্ৰশংসা কৰি আন বাসনা বন্ধ জীৱকো তাকেই কৰিবলৈ উপদেশ প্ৰদান কৰিছে। নাম লোৱা মন ভাই হৰি গুণ গায়, হৰি গুণ গায়। নাম লোৱা মন ভাই
রাম কৃষ্ণ কৃষ্ণ হরে 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 কৃষ্ণ হরে রাম কৃষ্ণ কৃষ্ণ হরে রাম জপ বিরাম কৃষ্ণ কৃষ্ণ হরে রাম জপ বিরাম অথত জানতে কেহ কাম কৰতে অথত জানতে কৰ্ম কৰতে অশয়নে ভোজনে শয়নে ভোজনে হলোৱা হৰি নাম হইব মনুষ্য জনম সিদ্ধিৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ হৰি নমস্কাৰ। আমি ঘোষা নম্বৰ 560 আগবাঢ়িছো। ভাগ্য ভাগ্য কলিৰ প্ৰজা স্বধর্ম ভুলা যার হরি গুণ কীর্তন স্বধর্ম ভুলা যার কলিকালৰ লোকসকলৰ কি যে পৰম সৌভাগ্য, কিয়নো হৰিগুণ কীৰ্তনেই যাৰ স্বধৰ্ম হ'ল। কলিযুগৰ মলমতী মনুষ্যসকলৰ তৰণৰ বাবে আন কোনো পন্থা নাই। যত যাগ যজ্ঞ হোম দান ব্ৰত জ্ঞান যোগ আদি কলিকালৰ মলমতী মনুষ্যৰ বাবে পৰম দুষ্কৰ ফল।
তদুপৰি এই বেদবিহিত কৰ্মসমূহ সিদ্ধ মুক্ত হয়। কৃষ্ণ, তদুপৰি এই বেদবিহিত কৰ্মসমূহ সিদ্ধযুক্ত হয়। সমস্ত বৈদিক ধৰ্মৰ ফল কলিত নিষ্ফল। একমাত্ৰ ঈশ্বৰৰ নাম কীৰ্তনতেই সকলো ধৰ্মই শৰণাগত হৈছে। যি হৰি নাম ব্ৰহ্মাদি দেৱগণো, এই ব্ৰহ্মাদি দেৱগণৰ পৰম দুৰ্লভ সেই হৰি নাম কলিকালৰ ব্ৰাহ্মণ, শূদ্ৰ, চাণ্ডাল, পুৰুষ, নাৰী সকলোৱেই মুক্তভাৱে ল'ব পৰা সৌভাগ্য লাভ কৰিলে। কৃপালু গুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে বৈকুণ্ঠৰ পাৰ ভাঙি কলিৰ জীৱৰ বাবে ব্ৰহ্মাণ্ড ভেদি এই হৰি নামৰ ঢল বোৱাই থৈ গ'ল। তাকেই কৈছে কৃষ্ণ ভজনে হয় হবে অধিকাৰী, কিবা চাণ্ডাল কিবা বিপ্ৰ, কিবা পুৰুষ নাৰী। সেয়েহে গুৰুজনাই কলিকালৰ মলপতি মনুষ্যসকলক ভাগ্য অতিকে প্ৰশংসা কৰিছে। সাধু সমষ্টি আজি খণ্ডটি ইয়াতেই সামৰিছে। আমি পুনৰ আপোনাসকলক লগ পাম এনেদৰে আন এটি খণ্ডত আধ্যাত্মিক তত্ত্বৰে সৈতে। আজিলৈ সেৱাৰ প্ৰতি সেৱা জনাই জয় জগতগুৰু শ্ৰীমন্ত শংকৰ, জয় মাধৱ পুৰুষ কৃষ্ণ।